কুইনজা বাইদেউক আজিলৈকে মই দেখা নাই, কিন্তু পিকচাৰত দেখা পাইছোঁ। ফটোত দেখিছোঁ। হয়, ফটোত দেখিছোঁ। আজিলৈকে এই ফটোতে দেখিছোঁ, কিন্তু বাস্তৱত দেখা নাই। মই ৰাইজৰ মাজত দেখা নাই। ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত মই সভাত সেনেকুৱাকৈ মই উপস্থিত। আপোনালোকৰ অঞ্চলত আহিছেনে নাই? আমাৰ অঞ্চলত মই এতিয়ালৈকে দেখা নাই। বহুতো হয়তো বিজয়া চক্ৰৱৰ্তী বাইদেউক মই নিজে দেখা পাইছোঁ, এই অঞ্চলত আহিছিলে, কিন্তু কুইনজা বাইদেউক দেখা নাই। মই কাম দিছেনে? সেনেকুৱা ধৰণৰ ফ্লগ মই দেখা নাই সংসদ পুঁজিৰ পৰা। আৰু যদি ক'ৰবাত দিছে, মই ডাইৰেক্টলি মই নিজ চকুৰে দেখা নাই। বানপানীৰ সময়ত আহিছিল নাই, বানপানীৰ সময়ত আমাৰ এই অঞ্চলত অহা নাই, কিন্তু শুনা পাইছোঁ চমুখত আহিছিলে, কিন্তু তাত ৰাইজে অসন্মানি কৰিছে বুলি মই। যে দিল্লীত গ'লে আৰু মানে আপোনালোকক পাহৰিলে? হয়, দিল্লীত গ'লেতো সকলোৱে পাহৰি যায়। বিশেষ কৰি আমাৰ ৰাজধানীত গ'লে পাহৰি যায়। আৰু কুইনজা বাইদেউটো আমাক অসমখনকে পাহৰি চাগে। দলীয় নেতৃত্বক কি ক'ব? আচলতে দলীয় নেতৃত্বক মই এইটোৱে অনুৰোধ জনাম যে আমাৰ গুৱাহাটীৰ নিচিনা সন্মানীয় সংসদ প্ৰাৰ্থীটোক যেন উচ্চ শিক্ষিত বা যোগ্য ব্যক্তিক দিয়ে, কাৰণ তেখেতে যেন সকলো মানুহৰ, জনসাধাৰণৰ মাজত যেন এটা মিল ভাৱ থাকে, সেনেকুৱা ব্যক্তিক দিলে আমি পচন্দ কৰোঁ।